বৰ বেয়া কথা হ'ল গোপিনে মাতি এই ৰবা আমাৰ ঠেলা গাড়ী ফচি গৈছিলে ই আমাৰ গাঁৱৰ মানুহজনৰ সহায় ল'ব লগা হ'ল এইজনক ৰাতিৰ পৰিৱেশ দেখিছে কেনেকুৱা মেৰা পানীৰ আমাৰ প্ৰায়খিনি বজাৰ কৰি হ'ল বুলি ক'লেই হ'ল আৰু কিন্তু হোৱাগৈ নাই আৰু অলপমান আছেগৈ এতিয়া মই কৰিলোঁ ফল মূলৰ বজাৰ অলপ ভাল ভাল মিঠাই থাকিব টায়াৰ টিপটো অঁ সেইটো যোৱাই মোক দিয়া এই হেৰালটো ওলমাই দিয়া সাৰ পাইছোঁ দেই 4:49 এতিয়া সময় আঁঠুৱাটো কেনেকৈ কি হ'ল এইবোৰ গম নাপাওঁ বহুত ডাঙৰকৈ ফুটা এটা ওলাইছে কি হ'ল জানো মেঘটোৱে গালি পাৰি আছে নাজানো কি হৈছে কালিও সেই একেই ৰাতিপুৱা সময়ত বৰষুণ দিছিলে বহুত সোনকালে শুই উঠাৰ কাৰণটো একোৱেই নাই মানে উঠিছোঁ আৰু দিয়ক আৰু মেঘখন দেখিবলৈ কেনেকুৱা হৈ গ'ল চাওক দেখিছে ৰাতিপুৱা ভাল আছিলে এতিয়া একদম বহুত পৰিৱৰ্তন হৈ গ'ল আৰু যদি মই এনেকৈ আঙুলিটো টোৱাই দিওঁ নহয় এইটো ছাইড হ'ল উত্তৰ এইটো ছাইড হ'ল পূব এইটো হ'ল পশ্চিম আৰু এইটো হ'ল দক্ষিণ সেই উত্তৰ ছাইডৰ পৰা বৰষুণ এজাক আহিছে বহুত ডাঙৰ এইফালৰ পৰা আহিলে বৰষুণ আমাৰ ইয়াত পৰিবও পাৰে নপৰিব পাৰে গেৰেণ্টি নাই কিন্তু যিজাক বৰষুণ পশ্চিম আৰু দক্ষিণ কোণৰ পৰা যিজাক বৰষুণ আমাৰ এইফালে আহে কিন্তু সেইজাক বৰষুণ প্ৰায় পৰেহি কেতিয়াবা কাৎচিত নপৰে বাৰু কিন্তু প্ৰায় কেতিয়াবা পৰেহি এই যে আপোনালোকে গোলকৈ কিবা এটা দেখিছে যে এইটো আচলতে কি বাৰু আপোনালোকে কওকচোন মই যদি কওঁ নহয় মই কৈ দিলে আকৌ আপোনালোকে কি ক'ব জানিয়ে যাবচোন নকওঁ ইয়াতনো কি আছে ভিতৰত জনাসকলে মোক কমেণ্ট কৰক আপোনালোকৰ ঘৰত থকা সেই গৰু ছাগলীকেইটা কেতিয়াবা কোনোবা দিনাখন আপুনি উলিয়াই পাইছেনে গোহালিৰ পৰা ক'ৰবাত এৰাল দি পাইছেনে এটা দুটা তিনিটা চাৰিটা গৰু এই বাগানলৈ অহা যোৱা কৰা বাটটোত বান্ধিলোঁ চেনেমদাক আকৌ ঘৰলৈ পঠিয়াই দিলোঁ যে আপুনি ছাগলী 3টা লৈ আহক যাওক এইটো এটা ছাগলী আৰু এইটো এটা হৈ গ'ল আজৰি এই চেনেমদা আপুনি ঘৰলৈ যাওক কটাইখন লৈ নকৈ যাওক এই কাম অলপ আছে চেনিয়ামদাই গা পা ধুই এই পুখুৰীটো চাফ চিকুণ কৰা কামত ব্যস্ত হৈ গ'ল একদম গুৰিত একেচতে কাটিব দেই বৰ এপিন থাকিব ফটাফট কামবোৰ কওক লৰালৈ এইবিলাক থাকিব এডাল সেইফালে এই চাইডত অঁ উঘালি দিয়ক এডাল উঘালি নহ'লে কাটি দিয়ক অঁ সেইবোৰ চব ওপৰলৈ উঠাই দিয়ক যিমান ওপৰলৈকে পায় পূৰা চাফ চিকুণ কৰি দিব পিটিকি মহাৰি থাকিব কামবোৰ খৰ খাই থাকক অকণমান যিমান পায় ওপৰলৈকে কাটি দিয়ক হাতখনে যিমান ওপৰলৈকে ঢুকি পায় সিমানলৈকে কাটক অঁ আপুনি কিনে গৈ অঁ যিমান ওপৰলৈকে ঢুকি পায় চাফ চিকুণ কৰি দিয়ে চব ধুনীয়াকৈ আহি পালোহি বৰ্তাৰ ঘৰ ব'লক যাওঁ ভিতৰলৈ লেট্ৰিনত সোমাইছে নি আমাৰ বৰ্তা নতুন গাড়ী চাবলৈ আহিছোঁ একদম ধুনীয়া
চকী আগতে পুৰণা গাড়ীখন এইখিনিত থাকে আজি নতুন গাড়ীখন এইখনে চিটি 100 এই গাড়ীখনৰ নামটো হ'ল চিটি 100 আমাৰ বতাক এইবোৰ গাড়ী ল'বলৈ কোনে ক'লে অ' বুঢ়াই অঁ গাড়ী বোলে এইখন সিহঁতি কিনো কম আৰু এতিয়া নকলেও নহয় মেধিয়ে বুবাই দুটা বচোন তই কথা এটা কম গাড়ীখনকে দেখুৱাই লৈছো দেই ৰাইজ এইখনে চাওক গাড়ী একদম নি টানি নি একদম গাড়ীখন বিকি এইখন দেখিলে বিকি থৈ আহিলে মই চলোৱা মটৰচাইকেলখন সেইফালে থৈ দিছোঁ আৰু এইফালে কি এইফালে বাগান এখন লাগিছিলোঁ পাতৰ মোনাবিলাক লৈ পাতৰ মোনাবিলাক ক'ত থৈ জানো চেনেলটো ক'ত ওলাব এইকেইটা এইফালে লৈ নহয় থৈ দিছোঁ এই যে বাগানখন দেখিছে এই বাগানখন অলপ পিছতে মানুহ আহিব পাত ছিঙিবলৈ এতিয়া আমি ঘৰলৈ যাওঁগৈ ভাত খাই অহা নাই ভাতটো খাই আহিম অলপ দেৰিকৈ পাত নিবলৈ বুলি কেনেকুৱা ৰাস্তা দেখিলে আমাৰ গাঁৱৰ মই মটৰচাইকেলখন এইখিনিলৈকে চলাই আহিলোঁ এইখিনিলৈকে সেইখিনিতে থলোঁ এতিয়া এডোখৰ খোজকাঢ়ি যাওঁ এই টেণ্ট হাউচৰ বস্তু পায় আমাৰ গাঁৱৰ এই 2-3 ঘৰ মানত এঘৰত সুধিলোঁ নাই আৰু এঘৰলৈ আহিছোঁ 11:35 হ'লগৈ আচলতে মই গৈছিলোঁ টেণ্ট হাউচৰ বস্তু বিচাৰি মানে পৰহিলৈ আছে আমাৰ ঘৰত ককা আইতাৰ ছমহীয়া ঠিক মানুহে কৈ মোৰ মুখত সেইটো আহিছেগৈ বছৰেকীয়া আছে আৰু ৰভাখন দিবলৈ মানুহৰ গাত ৰ'দ নপৰিবলৈ পানী নপৰিবলৈ বৰষুণৰ পানী 3-4 বান্দোলমান টিং বোলো বিচাৰি যাওঁ পালোঁ বাৰু অলপ দেৰিকৈ আনিমগৈ এতিয়াতো ৰভা টিং পালেও মানে ৰভা দিব নোৱাৰিম হ'লগৈ পাত ছিঙি যাওঁ এতিয়া ঘৰলৈ কি হ'ল মুখ চুখ খুলি এখন হৈ গৈছে যে ক'ত খাইছে বহি আছে আকৌ ধুনীয়া গুচি আহিব পাৰে বেছি কাষত নিদিবা দেই এইখন শুনে সেনেকুৱা কৰি দিবি হয় বৰ বেয়া কথা হ'ল গোপিনে মাতি এই ৰবা সেইদিনাখন এডোখৰতে হৈ পৰিলে মাইকখন নাজানো নাচনি পানী কেনে ভাতো নাজানো মই কালি পৰহিদিনা কেনেকৈ পৰহিদিনা চাইকেল চলাই আহিছিলোঁ গানটো নেদেখিলে সোমাইছিলে তাৰে বনাইলে আকৌ ভৰি দিওঁ মুখ খোলা হৈ আছে বেছিকৈ হৈছে মানুহজনীয়ে ক'বলৈ মন পাইছে কথাটো নাই আগতকৈ ভাল হৈছে দেখাত
হ'বনে হেৰি কাম আলো গোটেইখন তলৰ ওপৰত সানিলে আছে হেৰি নকলিবোৰ আছে যে পুলিচ পুলিচে নি কেলে আহিছে আকৌ মই মানুহবোৰ খুব গৈছে খাই সিহঁতক বহি থকা মানুহখিনি খুব গৈছে এই মালগাড়ী আহি গ'ল মালগাড়ী আহি গ'ল পিছফালে মালগাড়ী পিছফালে এইয়াত পুলিচ খুব ধৰিলে কেলা মানুহবোৰ ভিডিঅ' 2:10 এতিয়া সময় ঘৰলৈ আহি ধুনীয়াকৈ মই চাহ তাহ বনাই সিহঁতক খোৱালোঁ আৰু এতিয়া মই গৈ আছোঁ সেই বেলেগ এখন বাগানলৈ আচলতে চেনিয়ান দা আৰু মই যামগৈ টিং আনিবলৈ বুলি টিং 4 বান্দুল জাৰ 5টা তাৰপিছত বাকী স্কিন এইবোৰ পিছৰ পৰা আকৌ বেলেগৰ পৰা ক'ব পাৰিম বাকী বাগান এখনত সোমাই চাই যাওঁ পাত কিমান আছে কি কথা যদি ইয়াত পাত কম নিচিনা দেখিলে সেইটো বেলেগ কথা চাই লওঁ আৰু যদি বাচিবলগীয়া আছে বাচিম নহ'লে নিকৈ খুব চালে যে সেইজনী কেলে চালে শুনা কিবা আছে খুব চাইছে চলো নিকৈ জাল চানা ভাত খুৱাই দিম আৰু টিং আনোগৈ বোলা হেৰিটো দিবই লাগিব 50 কেজি দাম আৰু ঘৰত পাঠিঙৰ দাম ৰ'দ হ'লে ক'ব লাগিব দেই এই সেইবোৰ মই চাবলৈ নাই এইবোৰ মই বিশ্বাস নকৰোঁ অঁ পকিলো মই এইবোৰ নামানো ইয়াৰ বাগান পালোহি বাগানখন মই চালোহি সিহঁতেও ক'লে যে ইয়াত পাত নিচিঙো ঘৰতে চিঙোগৈ যা ঘৰতে ছিঙি বুলি পঠিয়াই দিলোঁ সিহঁতক চেনেমদা আৰু মই গৈ আছোঁ এই টিং 4 বান্দুল আৰু জাৰ 5টা আনিবলৈ আমি আহি পালোহি সেই টেণ্ট হাউচৰ বস্তু নিবলৈ এই মানুহ ঘৰ আৰু এতিয়া সমস্যাটো এনেকুৱা হ'ল টিংখিনি মানে এইখিনি বাকী বস্তুখিনি এনেকৈ আছে ভিতৰতে মানে কি হ'ল টেকেলীয়া বন এটা আছে সেই টিঙৰ ওপৰত মই জুম কৰি দেখাইছোঁ ৰ'ব বল আছেনে নাই এইবোৰ কোনেও নাজানে ওচৰলৈ মানে যাবলৈ কাৰো সাহস নহয় টিংখন দাঙিলেই যদি বলে খেদি আহে কি হ'ব জাৰ 5টা টিং 6 বান্দুল উঠাই লৈ আহিলোঁ ৰাস্তা চক অৱস্থা আমি দুটা একদম ফচি গৈছোঁ মানে বেটেৰী ৰিক্সা ওলাই ৰাস্তা ধ্বংস আমাৰ ঠেলা গাড়ী ফচি গৈছিলে ই আমাৰ গাঁৱৰ মানুহজনৰ সহায় ল'ব লগা হ'ল এইজনক কি ক'ব অৱস্থা বেয়া আহোঁতে মিঠাই লৈ নিবি দেই জাল চেনা লৈ আহিবি দেই পাৰিবি নে যাব চাওঁতে সময় হ'লগৈ 4:08 গমেই পোৱা নাই দুপৰীয়া ভাত কেইটামান ময়ে খালোঁ চেনিয়ানদাক কৈছিলে চেনিয়ানদা নাখাওঁ ক'লে চেনিয়ানদাক ভণ্টিয়ে চাহ বনাই খোৱালে আৰু ৰভা দিবলৈ আমি যা যোগাৰ কৰিলোৱেই টিংটো আনি ঘৰ পোৱালোহি পপাই গাঁত চাত খান্দি থৈছে এতিয়া আমি বাগান গৈ আছোঁ আৰু মানুহ 4টাই বাগানত পাত ছিঙি আছে কেইটা 4টাই মতা 2টা মাইকী 2টা আৰু আমি দা 2খন লৈছোঁ দুটাই এতিয়া বাঁহ কাটিম আজিতো শনিবাৰ বাঁহ কাটিব নালাগিছিলে কিন্তু উপায় নাই এই বাঁহজোপাৰ পৰা সৰু মানে কি বুলি কয় সৰু বাঁহ ডাঙৰ বাঁহ নহয় হাল বাঁহ বুলি কয়
গাঁৱৰ মানুহবিলাকে হাল বাওঁ বুলি কয় সৰু বাঁহবিলাকক। তেনেকুৱা 9টা 10টামান কাটিলোঁ। ভাগৰি গ'লোঁ দেই, ভাগৰি গ'লোঁ। 9-10টামান বাঁহ হাল বাঁহ কাটিছিলোঁ, মানে সৰু সৰু বাঁহ। এই ধৰক কোঁৱৰ নাল, তেনেকৈ কোঁৱৰ নালটো যিমান ডাঙৰ নহয় তেনেকুৱা ধৰণৰ বাঁহ। কিন্তু ঘৰলৈ যেতিয়া বাঁহ থ'বলৈ গ'লোঁ নহয়, পাপাই মোক ধমকি দিছে, এইকেইটা বাঁহ কাটোতে বোলে ইমান দেৰি লাগেনে বোলে, আৰু মাৱলিৰ কাৰণে বোলে ডাঙৰ ডাঙৰ বাঁহ 3টা কাটিব নোৱাৰিলি বোলে। কি ক'ব। আকৌ আহি ডাঙৰ ডাঙৰ মানে পোন চাই কাটিছোঁ। মোক গালি পোৱাৰ কাৰণে বেয়া পোৱা নাই, কিন্তু ধৰক কিবা এটা যে শিকিছোঁ যে কেনেকুৱা ধৰণৰ বাঁহ প্ৰয়োজন হয়, এই কথাটো জানিছোঁ। এয়া হ'ল আমাৰ চোতালখন, অৱস্থা এতিয়া এনেকুৱা। পাপা অকলে লাগি আছে। কি ক'ব বন্ধু বান্ধৱীসকল, ৰাতিৰ সময় এতিয়া হ'ল 6:25 আৰু আমাৰ এই ৰভা দিয়া কাম স্থগিত ৰখা হ'ল আজিৰ কাৰণে। যদি পাৰোঁ লাইট লগাই হ'লেও ৰাতি হ'লেও কৰিম, চেষ্টা কৰিম। এতিয়া আমি যাবলৈ ওলাইছোঁ, চেনিয়ামদা আৰু মই, আমাৰ ঘৰত পাত ছিঙা মানুহ 2টা, সিহঁতি বেলেগকৈ মটৰচাইকেল লৈ যাব, আমি আগতীয়াকৈ যাওঁগৈ, বজাৰ অলপ কৰিবলৈ যাওঁ। সেই মটৰচাইকেলখন মই চলোৱাখনেই, আৰু ঠেলাখন বান্ধি লৈছোঁ। ব'লক। আগতে মই গৈছোঁ মেৰাপানী, আমাৰ ঘৰৰ পৰা ঠেলা লৈ গৈছোঁ, বস্তু আনিছোঁগৈ, আজিও যাম। 7:02 হ'লগৈ এতিয়া সময়। মই আহি পালোঁহি মেৰাপানী টাউন। আচৰিত তাৰমানে, একদম ঘৰৰ পৰা পূৰা ঘেটেং মেটেংকৈ পূৰা আহিছোঁ। আৰু একো নাই দিয়ক, একো অশান্তি হোৱা নাই। মানুহে চাই হাঁহিব পাৰে, কিন্তু মোৰ বেয়া লগা নাই। মোৰ যে কামটো হৈছে, যেতিয়া নেকি ককা আইতা ঢুকাইছিলে, সেই সকাম পাতোঁতে যিখন দোকানৰ পৰা বজাৰ কৰিছিলোঁ, সেই একেখন দোকানলৈকে আহিছোঁ। অলপমান বজাৰ কৰি লৈ যাওঁ। এই দোকানখনৰ পৰাই নিছিলোঁ, ভাবিলোঁ আজিও অলপমান বজাৰ কৰি লৈ যাওঁ। মই এফালে বহি আছোঁ দোকানৰ সন্মুখত। যিমানখিনি মোক বস্তু লাগিব গোটেইখিনি মই দোকানীক ক'লোঁ। ঘৰৰ পৰা যিখন মই লিষ্ট বনাই নিছিলোঁ, মোবাইলত ছেভ কৰি মানে ফটো মাৰি নিছিলোঁ, গোটেই দোকানীক ক'লোঁ যে আমুক লাগিব আৰু মোক অলপ ডিছকাউণ্ট লাগিব, যে মই চাউদাং কথা পাৰিছোঁ, হ'লচেলত পাম বুলিহে কৈছে। বুলি কৈছে, ভাল বুলি। দোকানৰ দোকানী মানুহে চব মানে এতিয়া মিলাই আছে, মোৰ বস্তুখিনি দিব। ৰাতিৰ পৰিৱেশ দেখিছে কেনেকুৱা মেৰাপানীৰ। আমাৰ প্ৰায়খিনি বজাৰ কৰি হ'ল বুলি ক'লেই হ'ল আৰু, কিন্তু হোৱাগৈ নাই, আৰু অলপমান আছেগৈ। এতিয়া মই কৰিলোঁ ফল মূলৰ বজাৰ অলপ। আপেল 1 কেজি ল'লোঁ, ডালিম 2টা ল'লোঁ, আঙুৰ 1 পোৱামান লৈ লৈছোঁ। আৰু মই এতিয়া ঘৰলৈ ল'ব লাগিব বুনিয়া ভুজিয়া। আপুনি এইখিনিতে ৰখ, মই এইফালে গৈ লৈ আহোঁগৈ দেই। ৰাতি এতিয়া মেৰাপানী পৰিৱেশ এনেকুৱা। বাকী মানুহ 2টা মই মাতিছিলোঁ, সিহঁতক চাহ অকণ খুৱাব লাগিব, নিজেও খাম, লাহেৰে যামগৈ, একো মানে দেৰি হোৱা নাই। মোক কামুৰিছে নেকি? মোক কামুৰিছে নেকি? ইয়াত আহি বাহিৰত ল'ৰাটো লৈ আছে যে, তাক এটা দি দিওঁ। কি মিঠাই খাই কৈ দিওঁ। চিঙৰাটো খাওঁ ন? চিঙৰা আছে ন? চিঙৰা জ্বলাটো দিব। আজি দিয়ক, তাকো সেই চিঙৰা দি দিয়ক। আমাৰ অলপ চিঙৰা এটা লৈ নাম। তাৰমানে আমি পালোঁ এই হোটেল। গোটেই বজাৰখিনি কৰি হৈ যোৱাৰ পিছত ভালো লাগিছে, বেয়াও লাগিছে। ভাল এইটো কাৰণেই লাগিছে, গোটেই বস্তুখিনি বজাৰ মানে ল'লোঁ, যিমানখিনি ঘৰৰ পৰা মানে লেখি কৰি মুখস্থ কৰি আহিছিলোঁ, যিমানখিনি ঘৰৰ বাবে প্ৰয়োজন হৈছিলে। আৰু বেয়া লগা কাৰণটো এইটো হ'ল, পইচা মই যিমান ভাবিছিলোঁ নহয়, যিমানটো খৰচ হ'ব ভাবিছিলোঁ তাতোতকৈ বেছি হ'ল। ভাল লগা বেয়া লগা কাৰণটো এইটোৱে। ভাল মিঠাই থাকিব লাগে। যোৱা কি খাব কোৱা, কৰি দিম। চাই লাগে যোৱা, কৰি দিম। মিঠাই হওক, আমাৰ নাম নাজানো আমাৰ ঘৰ পাবলৈ মানে অলপ দূৰ আছে আৰু, বেছি দূৰ নাই, অলপ দূৰ, 500 মিটাৰমান আছে। কি হ'ল জানেনে? এটা চকাৰ ৰিং চিং গোটেই ভাগি শেষ, সৰ্বনাশ। কি চকাটো?
অঁ বাকী কাৰ্টনটো মই ইয়াত চিটত খাই ল'ম পিছফালে এইবোৰ চব কেনেকুৱা কি কৰিবলগীয়া হৈছে মানুহ লগত সিহঁতি একদম সঁচাকৈ অহাৰ কাৰণে বহুত ধন্যবাদ অঁ এইটো ইয়াত উঠাই দিয়া ক'ত ইয়াত দিয়া অঁ টায়াৰটো চেনেণ্ডাৰ সেই ঠেলাত ঠাই লওক টায়াৰ টিপটো অঁ সেইটো যোৱাই মোক দিয়া এই হেলত ওলমাই দিয়া কাৰ্টনটো যোৱাই মোৰ চেনেণ্ডাৰ ঠেলাত মোৰ পিছফালে উঠাই দিয়ক কাৰ্টনটো দুইটা ধৰি নাই সিহঁতি লৈ যাব মই যাম লাহে লাহে ধৰ যোৱাই ভৰিত লাগিব চেনেণ্ডাৰ যোৱাই ভৰিত লাগিব অঁ মোৰ পিছফালে দিয়ক হ'ব একো নাই ঘৰ ওচৰত হৈছে ক'বলৈ একো নাই অঁ ভালকৈ সমানত ঠাই দিয়ে মই লাহে লাহে যামগৈ হ'ব চিলিণ্ডাৰ ঠেলাখন লৈ আহক কেলৈ নাযাব আপুনি ব'লকচোন চলাই দেখুৱাওকচোন যাব হয় নাই ব'লা যোৱা অঁ 9:40 ৰাতিৰ সময় 9:40 এতিয়া আৰু মই আহিছোঁ কি ক'ম আৰু এই পিঠাগুড়ি খুন্দিবলৈ চাউল জুখি লওক ধন্যবাদে জনাইছোঁ বাৰু নহয় ৰাতিপুৱা আহিম বুলি ভাবোঁ কাৰেণ্ট নাথাকে কি কৰিম বাৰু লাগি আছে নি চব তালে লিখাই আছে এইটো কেলে বাঢ়ি গৈছে 10:22 হ'লগৈ ৰাতিৰ ভাতটো এতিয়া খাইছোঁ খাই বৈ হ'ল বৰ অলপমান বহোঁগৈ বাহিৰত খাই মানে শুওঁগৈ আৰু দিয়ক বহুত কিবা কিবি কৰিলোঁ আজিৰ দিনটোত কিন্তু এটা কথা দুখ লাগিছে ঠেলা চকাটো বেয়া হৈ থাকিলে যে একদম বেয়া হ'ল নতুনকৈ কিনিব দিব এইটো টায়াৰো নালাগে হ'ব ৰিংটো গোটেইটো কিনিব লাগিব নতুনকৈ স্পক চব বাৰু দিয়ক আজিৰ দিনটো সমাপ্ত কৰিছোঁ মানে ভিডিঅ'টো সমাপ্ত কৰিছোঁ কেনেকুৱা কি পালে জনাব দেই